টিনা, আমি ইয়ালৈ কিয় আহিছোঁ? শ্বপিং মলত শ্বপিং কৰিবলৈ। মোৰ অৱস্থাৰ কথাটো তুমি জানাই। মোৰ ওচৰত যে ইমান টকা নাই। তোমাক মই ইমান দামী কাপোৰ দিব নোৱাৰিম। গতিকে তুমি যদি বেয়া নোপোৱা, প্লিজ আমি বাহিৰতে যাওঁ ব'লা। বা ফুটপাথৰ পৰা কিবা এটা তোমাৰ কাৰণে লৈ দিম। ইয়াৰ পৰা মই ল'ব নোৱাৰিম। আৰু এনেও তুমিচোন জানাই, ফুটপাথত যিটো বস্তু আমি 100 টকাত পাম, সেইটো ইয়াত 500-1000 থাকে। গতিকে ইয়াৰ পৰা ইমান দাম দি লোৱাতকৈ আমি নাই নাই বাহিৰত পংকজ, লোৱাই ভাল আছে। মই ফুটপাথৰ পৰা একো নলওঁ দেই এতিয়া। মই ইয়াৰ পৰাই শ্বপিং কৰিম। আৰু এনেও কাইলৈ তুমি ঘৰলৈ গুচি যাবা। মই পিছে অকলশৰীয়া হৈ যাম ইয়াত। তোমাক আকৌ কেতিয়া লগ পাম সেইটোতো নাজানোৱে। তুমি কেতিয়া আহিব পাৰা, সেইটো কাৰণে তুমি ঘৰলৈ যোৱাৰ আগে আগে মই তোমাৰ লগত শ্বপিং কৰিম বুলি ক'লোঁ। আৰু এতিয়া ফুটপাথৰ পৰা কিয় ল'ব লাগিছে ন? আৰু হ'ব, তুমি চিন্তা কৰিব নালাগে নহয়। তুমি টকা খৰচ কৰিব নালাগে। তোমাৰ ওচৰত নাই মই এনেও জানো। মই নিজৰ টকাৰেহে শ্বপিং কৰিম। মই অকল তোমাক লগতহে আহিবলৈ কৈছিলোঁ। ব'লা। কি টিনা, মই থাকোঁতে তুমি তোমাৰ খৰচত শ্বপিং কৰিবা? নাই নাই টিনা, তেনেকৈওতো ভাল নালাগে। মোৰ কেতিয়াবা সঁচাকৈ বহুত বেয়া লাগে। মই যে ইমান দুখীয়া। তোমাক ভাল পোৱা যদিও তোমাৰ কাৰণে ভাল দামী গিফ্ট এটাও মই ল'ব নোৱাৰোঁ। সঁচাকৈ সোনকালে চাকৰি এটা পালে মানে তেতিয়া তোমাৰ কাৰণে ভাল কিবা এটা ল'ব পাৰিম মই। আহা পংকজ, হ'ব দিয়াচোন। তুমি পিছৰ কথা পিছত কৈ থাকিবা। তোমাৰ এতিয়া নিজৰ হাতত জব নাই, আৰু তোমাৰ সিমান টকাও নাই। গতিকে তুমি এতিয়া মোৰ কাৰণে খৰচ কৰিব নালাগে। যেতিয়া তোমাৰ হ'ব তেতিয়া মোক দিবা। আৰু মই এইবোৰ কথালৈ কেতিয়াও টেনশ্যন লৈ নাথাকোঁ। মোৰ ওচৰত আছে যেতিয়া মই নিজৰ টকাৰে শ্বপিং কৰিম। তাতনো ইমান ভাবিবলৈ কি আছে? আৰু তোমাৰ কাৰণে মই কিবা এটা গিফ্ট ল'ব লাগিব নহয়। তুমি এতিয়া কাইলৈ গুচি যাবা, কিমান দিনৰ পিছত লগ পাওঁ ঠিক নাই। সেইকাৰণে মই ইয়ালৈ আহিছোঁ। এতিয়া বোলে বোলে বেলেগ একো ভাবি থাকিব নালাগে। পাপা, তুমি ইয়াত কি কৰিছা? আৰু তুমি আজি অফিচলৈ যোৱা নাই নেকি? তুমিতো ৰাতিপুৱাই অফিচলৈ যাওঁ বুলি কৈ গৈছিলা। তেতিয়াহ'লে ইয়াত কি কৰিছা তুমি? কিয় মই অফিচলৈ যাওঁ বা ইয়াত মই কিবা কামত আহোঁ, সেইটো মোৰ কথা। তুমি ইমানকৈ কিয় কুৱেশ্যন কৰি আছা? আৰু ভালেই হ'ল, মই আজি অফিচৰ কাম সোনকালে শেষ কৰি এইফালে গুচি আহিলোঁ। নহ'লে তোমাক মই কেনেকৈ দেখি পালোঁ হয়? আৰু এই ল'ৰাটো তোমাৰ লগত কি কৰিছে? তোমাক মই কিমানবাৰ ক'লোঁ এই ল'ৰাটোৰ পৰা দূৰত থাকিবা, এই ল'ৰাটোৰ লগ এৰা। কিন্তু তুমি মোৰ কথা নুশুনিলা। ব'লা মোৰ লগত ঘৰলৈ। তোমাক এনেকৈ ক'লে নহ'ব, ঘৰত বন্দী কৰি ৰাখিব লাগিব। তেতিয়াহে যদি তোমাৰ মূৰত কথাষাৰ সোমাই মই কি ক'ব বিচাৰিছোঁ। এতিয়া ব'লা মোৰ লগত ঘৰলৈ। শেৱালি, গা ভাল পাইছেনে নাই পোৱা? মই আকৌ সেই ৰঙলা মুখতে সেই কালি শুনিছিলোঁ তোৰ বোলে গা ভাল নাই, জ্বৰ পৰা। খবৰ এটা ল'বলৈ আহিম বুলি কালি আহিবলৈ আকৌ সময় নহ'ল ন। সেইকাৰণে ভাবিলোঁ এইফালে দোকানলৈ আহিছে, একেবাৰে ইয়াত সোমাই পিনি তোৰ খবৰ এটাকে লৈ যাওঁ। তই ভাল পাইছেনে নাই পোৱা এতিয়া? আৰু হেৰি নহয়, তোৰ ইমান গা বেয়া হৈ আছে, অকলশৰীয়া মানুহ। ল'ৰাটোক মাতি দিব লাগিছিলে। নাই নাই বাইদেউ, ল'ৰাটোক বাৰু ফোন কৰি আমনি দেখিবলৈ বেয়া পাওঁ নহয়। সি তাত এতিয়া পঢ়িবলৈ গৈছে। আকৌ মই তাক যদি কিবা অকণমান কথাৰ কাৰণে মাতি দিওঁ, তাৰ হ'লেও দিগদাৰী হয় অহা যোৱা কৰি থাকিবলৈ টাউনৰ পৰা। এনেই বাৰু সি এতিয়া কাইলৈ আহিব ঘৰলৈ। তাৰ আকৌ পঢ়া শেষ হৈছে নহয়, পৰীক্ষাও হৈ মেলি গ'ল। এতিয়া ৰিজাল্ট দিবলৈহে বাকী। সেইকাৰণে সি ঘৰলৈ আহি দিম বুলি কৈছে কাইলৈ। আহিবই যেতিয়ানো আকৌ কিনো মাতি থাকিবলৈ আছে। এতিয়া বাৰু ময়ো অকণমান গাটো ভালেই পাইছোঁ। এনেই অকণমান হেৰি কাহটো আছেগৈ আৰু। অঁ হয় নেকি? ল'ৰাটো কাইলৈ আহিব? তেতিয়াহ'লেতো ভালেই আছে, তোৰ চিন্তা এটাকে ভাগিব। ল'ৰাটো ঘৰত থাকিলে মানে যেনেকৈ হ'লেও কিবা অকণমানতো সুবিধা হয়। এতিয়া তই অকলে থাকিলে চবফালে তই অকলেই অহা যোৱা কৰি থাকিব লাগে ন। কিবা বস্তু আনিব লগা থাকিলেও যিকোনো কামতে। এতিয়া সি থাকিলে অকণমান আৰাম পাবি। ভালেই আছে তেতিয়াহ'লে আহিব যদি। বাৰু হ'ব দে, ময়ো গৈ থাকোঁ দেই। তোৰ খবৰ এটা লওঁ বুলিহে সোমাইছিলোঁ। হ'ব বাইদেউ, গৈ থাকক বাৰু। টিনা, তুমি মোৰ কথা কিয় বুজি নোপোৱা? মই তোমাক কিমানবাৰ ক'লোঁ সেই ভিখাৰীটোৰ লগত কোনো সম্পৰ্ক নাৰাখিবা। সেইটোৱে তোমাক পিছত কি খুৱাব, কি পিন্ধাব, ক'ত ৰাখিব, তুমি সেইবোৰ ভাবি চাইছানে নাই চোৱা? সি গাঁৱৰ এটা ভিখাৰী ল'ৰা, তাৰ ওচৰত নিজে চলিব পৰাকৈ একো নাই। তোমাক যদি সি বিয়া কৰায়, কেনেকৈ চলাব? তোমাৰ খৰচ কেনেকৈ সি উঠাব? তুমি সেইখিনি কথা কি বুজি নোপোৱা যে? আৰু মোৰ ছোৱালী হয় যদি তুমি সেই ভিখাৰীটোৰ লগত বিয়া হোৱা, মোৰ সমাজত কি সন্মান থাকিব? সেইখিনি কথা তুমি বুজি পাইছানে নাই পোৱা? তথাপিও তুমি সেই ল'ৰাটোৰ লগ এৰি নিদিয়া, অনবৰতে তাৰ লগতে ঘূৰি ফুৰা যে। এইবোৰ কিন্তু ভাল হোৱা নাই। এতিয়াৰ পৰা তুমি ঘৰৰ পৰা ওলাব নোৱাৰা। পাপা পাপা, তুমি মোৰ কথা কিয় বুজি নাপা? মইতো তোমাক কৈ আছোঁ যে মই পংকজক ভাল পাওঁ, আৰু বহুত বেছি ভাল পাওঁ। তাৰ বাহিৰে মই আৰু কাৰো কথা ভাবিব নোৱাৰোঁ। আৰু তুমি অকল নিজৰ সন্মানৰ কথাহে ভাবি থাকা। কেতিয়াবা মোৰ সুখৰ কথা ভাবি চাইছা? অনবৰতে এইটো নকৰিবা, সেইটো নকৰিবা। নোৱাৰোঁ আৰু তোমাৰ এইবোৰ অৰ্ডাৰ্ছ ফ'ল' কৰি থাকিবলৈ। গতিকে তুমি মোক ঘৰত বন্দী কৰি ৰাখা, যি কৰি ৰাখা। মই কিন্তু পংকজক এৰিবলৈ নাই, তোমাৰ আগতে কৈ দিছোঁ। আৰু পংকজৰ বাহিৰে মই বেলেগৰ লগত বিয়াও নহওঁ। তুমি যিমান যি চেষ্টা কৰিব আছে কৰি লোৱা। মনে মনে থাকা, আৰু এটা কথাও নক'বা। তুমি দেখিছোঁ আজিকালি মুখে মুখে লাগিবলৈ ধৰিছা। আজি যে তুমি এনেকৈ ইমান ধুনীয়া জীৱন এটা কটাইছা, একো বস্তুৰে অভাৱ হোৱা নাই। যি লাগে বুলি কোৱা লগালগ মুখৰ আগত পোৱা। এই সকলোবোৰ মোৰ কাৰণে হৈছে।
তুমি মোৰ বিৰুদ্ধে গৈ কাম কৰিব বিচাৰিছা? তুমি যদি তেনেকুৱা কৰা তেতিয়া কিন্তু তোমাৰ কাৰণে ভাল নহ'ব। আৰু যেতিয়ালৈকে তোমাৰ মগজুত মোৰ এই কথাবোৰ সোমাই নাযায় তেতিয়ালৈকে তুমি ঘৰৰ পৰা ওলাব নোৱাৰা। ঘৰৰ ভিতৰতে থাকিবা আৰু কাৰো লগত কথা বতৰা পাতিবলৈ নিদিওঁ। না কাৰোবাক লগ কৰিব পাৰিবা না তুমি ক'ৰবাত পাপা যাব প্লিজ, পাৰিবা। এতিয়া কিন্তু মোৰ বহুত বেছি পাৰ্মিশ্যন হৈ গৈছে। নোলোৱাকৈ তুমি একো আৰু কৰিব তুমি কি নোৱাৰা। কৈছা? মই এইখন ঘৰত বহুত সুখত আছো, বহুত ভাল এটা জীৱন কটাইছো। নহয় পাপা, তুমি ভুল বুজিছা। সৰুৰ পৰা তুমি সদায় মোক অৰ্ডাৰ দি আহিছা, এইটো নকৰিবা সেইটো নকৰিবা। সকলোতো মই তোমাৰ পাৰ্মিশ্যন লৈহে কৰিব লাগে। যি কৰিব আছে সকলো তোমাৰ মতে হয়। মোৰ নিজৰ ইচ্ছা বুলিবলৈ কিবা এটা আছে, কিন্তু কেতিয়াবা তুমি সেইবোৰ ভাবি চাইছা জানো? মোৰ সুখৰ কথা তুমি কেতিয়াও ভাবি চোৱা নাই। তুমি অকল তোমাৰ সন্মানৰ কথা ভাবা। মই যদি কিবা এটা কৰোঁ তাত যদি তোমাৰ সন্মানৰ ওপৰত কথা আহি যায় তেতিয়া তুমি মোক সেই কামটো কৰিবলৈ নিদিয়া আৰু কৈছা মই ইয়াত ভাল জীৱন কটাইছোঁ। এইটো জীৱন কটোৱাতকেতো মই দুখীয়া হৈ থকাই ভাল আছে। তুমি মোক ঘৰত বন্দী কৰিও ৰখাব নোৱাৰিবা। মই যি কৰিব বিচাৰিছোঁ সেয়া কৰিহে এৰিম। টিনা, কি হ'ল তোমাৰ? আৰু এই ৰাতিখন মোক ইয়ালৈ কিয় মাতিলা? আৰু এয়া কি, তুমি লাগেজ লৈ মেলি আহিছা যে? কেনেবাকে পাপাই তোমাক ঘৰৰ পৰা উলিয়াই দিলে নেকি? টিনা, আই এম চৰি, মোৰ কাৰণে এইবোৰ চব হৈছে। তুমি তোমাৰ পাপাৰ মতে কৰা, তুমি ঘৰলৈ উভতি যোৱা। মোৰ কাৰণে তোমাৰ পাপাই তোমাক ঘৰৰ পৰা উলিয়াই আহা দিছে, পংকজ, সেয়া মোৰনো মই গৰম কেতিয়াও সহ্য নকৰিবাচোন। কৰিব নোৱাৰিম। মই ঘৰেৰে গুচি আহিছোঁ। পাপাই মোক ঘৰৰ পৰা উলিওৱা নাই। মই সেইখন ঘৰত থাকিব নোৱাৰোঁ পংকজ। তুমি ভাবিছা মই ইমান ধনী ঘৰৰ ছোৱালী, একমাত্ৰ ছোৱালী, মই বহুত সুখত থাকোঁ। কিন্তু তেনেকুৱা একো নহয়। পাপাই মোৰ কথা কেতিয়াও চিন্তাই নকৰে অলপো। সৰুৰ পৰা কেতিয়াও মোক মৰম দিয়ে নাপালে। অকল নিজৰ কথা ভাবে, নিজৰ সন্মানৰ কথা ভাবে। আজিও সেই একেই এইবোৰ কথা। সেইকাৰণে মই ঘৰেৰে গুচি আহিছোঁ। এতিয়া তুমি মোক লৈ যোৱা লগত। মই আৰু সেইখন ঘৰলৈ ঘূৰি নাযাওঁ। কি? টিনা, তুমি এয়া কি কৈছা? তুমি হঠাৎ ঘৰ এৰি কিয় গুচি আহিলা? তোমাৰ পাপাইতো তোমাৰ ভালৰ কাৰণে চিন্তা কৰিব। আৰু মই তোমাক লৈ যাম মানে? ক'লৈ লৈ যাম এতিয়া? তুমি হঠাৎ এনেকৈ কিয় ক'লৈ কৰিছা? লৈ যাম মানে? তুমি কি ক'বলৈ বিচাৰিছা পংকজ? তুমি তাৰমানে মোক ভাল নোপোৱা? আৰু যদি তুমি মোক ভাল পোৱা তেতিয়াহ'লে মোক ক'লৈ লৈ যাম বুলি তুমি সুধিছা কিয়? অবভিয়াছলি তুমি মোক তোমালোকৰ ঘৰলৈ লৈ যোৱা। পাপা থকালৈকে আমাৰ বিয়াখন কেতিয়াও হ'বলৈ নিদিয়ে। গতিকে মই আৰু পাপাই কাৰণে ৰৈ থাকিব নোৱাৰোঁ। পাপাই কোনদিনা মান্তি হ'ব, কোনদিনা বিয়া হ'ম। সেইকাৰণে মই আজি ঘৰলৈ গুচি আহিলোঁ। পাপাই মোক ঘৰতে বন্দী কৰি ৰাখিম বুলি কৈছিলে। তেতিয়া মই ওলাব নোৱাৰিলোঁ হয় ঘৰৰ পৰা। সেইকাৰণে আজি গুচি আহিলোঁ। এতিয়া আহিলোঁ যেতিয়া মই আৰু ঘূৰি নাযাওঁ। তুমি যদি মোক ভাল পোৱা তেতিয়াহ'লে মোক তোমাৰ লগত লৈ যোৱা তোমালোকৰ ঘৰলৈ। টিনা, তুমি মোক বৰ বিপদত পেলাইছা দেই। আৰু এনেকুৱা নহয় যে মই তোমাক ভাল নাপাওঁ। মইতো তোমাক বহুত ভাল পাওঁ। কিন্তু তুমি হঠাৎ ঘৰ এৰি আহিছা। তোমাক যেনিবা মই আমাৰ ঘৰলৈ লৈ গ'লোৱে। মাক গৈ মই কি বুলি ক'ম? মায়ে যদি কেনেবাকৈ খং কৰে, হঠাৎ মই তোমাক লগত এনেকৈ লৈ যাম। তাতে তোমাৰ পাপাৰ বহুত টকা আছে। কেনেবাকৈ যদি মোৰ ওপৰত কেছ দি দিয়ে আহা, তুমি তেতিয়া বহুত মই কি টেনশ্যন কৰিম? লৈ থাকা দেই। মোক এতিয়া লগত লৈ যাবনে নোযোৱা? আৰু পাপাৰ কথা বাদ দিয়া। পাপাই একো কৰিব নোৱাৰে। পাপাই যদি কিবা কৰিবলৈ লয় মইচোন তোমাৰ লগত আছোৱেই। তেতিয়াহ'লে তুমি ইমান চিন্তা কিয় কৰিব লাগিছে? এইটো ব'লা সোনকালে ইয়াৰ পৰা, নহ'লে পাপাই বিচাৰি আহিলে মোক ঘৰলৈ লৈ যাব। তেতিয়া কিন্তু তুমি মোক কেতিয়াও লগ নোপোৱা। সেইকাৰণে এতিয়া সোনকালে ব'লা ইয়াৰ পৰা। পংকজ, এইটো তাৰমানে তোমালোকৰ ঘৰ? ধুনীয়া আছে ঘৰটো। পিছে ঘৰত কোনো নাই নিচিনা লাগিছে যে। মোৰ কিন্তু অলপ অলপ ভয়ো লাগি আছে দেই। ৰ'বা টিনা, তুমি ভয় কৰিব নালাগে। মাক মই বুজাই পিনি ক'ম নহয়। অৱশ্যে ময়ো অকণমান নাৰ্ভাছ হৈ আছোঁ, কিন্তু টেনশ্যন নল'বা। ৰ'বা, মই মাক মাতি চাওঁ। মা, অ' মা, মই পংকজ আহিলোঁ। মই ক'ত আছা তুমি? পংকজ, তই আহি পালিহি। তোলে যে ইমানকে মনত পৰি থাকে, কেতিয়াকে আহিবি কেতিয়াকে আহি ভাবি আছিলোঁ। সেই নহয়, এই ছোৱালীজনী কোন আকৌ? তোৰ লগত আহিছে যে? তোৰ লগৰ মা, কোনোবা হয় নেকি? এই নামটো টিনা। আৰু তাই মোৰ লগৰ হয়, কিন্তু তাই এতিয়া তোমাৰ বোৱাৰী হয়। তাইক মই লৈ আহিলোঁ একেবাৰে। কি? মোৰ বোৱাৰী? বাবা, তই এইবোৰ কি কৈছ? তইতো অকলে অহাৰ কথাহে আছিলি। এতিয়া লগত আকৌ ছোৱালী পলুৱাই লৈ আহিছ যে? এইবোৰ কি? মই একো ধৰিব পৰা নাই। হঠাৎ তই এনেকুৱা কিবা এটা কৰিলি আৰু মোক এবাৰো নজনালি যে? মা, সেইবোৰ বহুত কথা। হঠাতে মানে এনেকুৱা কিবা এটা কৰিব লগা হ'ল। তোমাকো ক'বলৈ সময় নাপালোঁ। এতিয়া তুমি বাহিৰতে কথা পাতি থাকিবা নেকি মা? ভিতৰত ব'লা, তোমাক গোটেইবোৰ কথা ভালকৈ বুজাই ক'ম। ছোৱালীজনী এনেকৈ ঘৰ এৰি গুচি যাব বুলি মই সপোনতো ভবা নাছিলোঁ। হয়তো ক'ৰবাত ন ক'ৰবাত মোৰে ভুল হৈ গ'ল। মই সদায় নিজৰ কামতে ব্যস্ত হৈ থাকিলোঁ। তাইৰ কথা অকণমানো চিন্তাই নকৰিলোঁ। তাই কি ভাল পায়, কি কৰিব বিচাৰে, কেতিয়াও তাইক সুধি নাপালোঁ। অকল মই মোৰ সন্মানৰ কথা ভাবিলোঁ। হয়তো আজি সেইকাৰণে মোৰ ছোৱালীয়ে এই গোটেইবোৰ সা সম্পত্তি এৰি
সেই দুখীয়া ল'ৰাটোৰ লগত গুচি গ'ল। আজি যি হৈছে সেয়া মোৰ ভুলৰ কাৰণে হৈছে। মই ভাবিছিলোঁ তাইৰ একো বস্তুৰে অভাৱ নাই, টকা পইচা সা সম্পত্তি সকলো আছে, সেইকাৰণে তাই ইয়াত বহুত সুখী। কিন্তু এতিয়া যেতিয়া তাই ইয়াৰ পৰা গুচি গ'ল, এতিয়াহে বুজি পাইছোঁ তাইক মই কেতিয়াও দেউতাক হিচাপে মৰম দি নাপালোঁ। টকা পইচা আছিল যদিও তাই সুখী হোৱা নাছিল। এতিয়া তাই য'তেই আছে সুখত থাকক, সেইটোৱে বিচাৰোঁ। মই আৰু তাইক কেতিয়াও আমনি নকৰোঁ। তাইক মই বহুত দুখ দিলোঁ। এতিয়া অন্ততঃ তাই নিজৰ সুখৰ কাৰণে কাৰোবাক নিজৰ জীৱনসংগী হিচাপে বাছি লৈছে। তাৰ লগত যাতে তাই সুখত থাকক, সেইটোৱে বিচাৰোঁ। সেইবোৰ কথা হ'ব দে, একো নাই বাৰু। এনেও মই তোক কম বুলিয়ে ভাবিছিলোঁ বোৱাৰী এজনী আনিবলৈ। মোৰ বৰ কষ্ট হৈছে। এতিয়া বোৱাৰী এজনী আহিলে মানে মোৰ কষ্টখন অকণমান কমিব, হয় নাই বোৱাৰী? পিছে তুমি এতিয়া চহৰত থকা ছোৱালী নহয়, গাঁৱৰ কাম বনবোৰ কৰিব পাৰিবানে নোৱাৰা? নোৱাৰাব বাৰু মই কৈ দিম, তুমি কৰিব নালাগে দিয়া। ইমান মন লগা বোৱাৰী এজনী পাইছোঁ, মনটো বৰ ভাল লাগিছে। মই ঘৰৰ গোটেই কামবোৰতো নাজানো, কিন্তু খানা পিনা বনাবলৈ জানো। বাকী যিখিনি কাম মই নাজানো সেইখিনি আপুনি মোক শিকাই দিব। আপুনি শিকালে নিশ্চয় কৰিব পাৰিম। আৰু মই চহৰত থাকোঁ ঠিকেই, সেইবুলি মই কাম নকৰাকৈ যে আৰামত আছিলোঁ সেয়া নহয়। মই সৰুৰ পৰা নিজৰ কামখিনি অকলেই কৰি আহিছোঁ, সেইকাৰণে কামবোৰ কৰিবলৈ জানো। আপুনি চিন্তা নকৰিব মা, এতিয়াৰ পৰা আপোনাৰ ইমান কষ্ট নহয়, গোটেই কামবোৰ মই কৰিব পাৰিম।